অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব লাগিব যে তেখেতে মোক কৈছিলে যে আজি মই আমাৰ দেশৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ আহিব লাগে বুলি আৰু মই যি সময়ত সাক্ষাৎ কৰিছিলোঁ তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ যিকেইজন ৰাষ্ট্ৰীয় নেতা আৰু আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াও উপস্থিত আছিলে। মোৰ এটা অনুভৱ যিখিনি মই কথা বতৰা পাতিলোঁ ইয়াত কোৱাটো পূৰা ঠিক নহ'ব, কিন্তু মোৰ এটা অনুভৱ ইংৰাজীত এষাৰ কথা আছে যে পলিটিচিয়ান থিংছ ফৰ নেক্সট ইলেকশ্যন এণ্ড ষ্টেটছমেন থিংছ ফৰ নেক্সট জেনেৰেশ্যন। মই তেখেতৰ সৈতে কথোপকথনত আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ বা আমাৰ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞানৰ গভীৰতা আৰু তেখেতৰ যিখিনি কথা বতৰা মই এটা আশ্বস্ত হৈছোঁ যে এই ধৰণৰ নেতাৰ নেতৃত্বতেই আমাৰ ৰাজ্যবিলাকে আমাৰ যিটো স্বাভিমান, আমাৰ যিটো স্বকীয় বৈশিষ্ট্য আৰু আমি যিটো ভৱিষ্যতৰ অসমখন চাব বিচাৰোঁ সেইখিনি আমি বাস্তৱিক ৰূপায়ণ কৰাত নিশ্চয় সফল হ'ম। সেইখিনিয়ে মই কৈছোঁ। মই তেনেকুৱা কথা পতা নাই, কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু এবাৰ দিম যে মোৰ যিটো বায়'ডাটা, পলিটিকেল বায়'ডাটা, যে মই যে এটা সাধাৰণ পৰিয়ালৰ এজন শিক্ষকৰ ল'ৰা হৈ কষ্টৰ জৰিয়তে যে এইখিলৈকে আহিছোঁ সেইখিনি কথা মই কথা পতাৰ আগতে মোৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পৰিচয় দিছে। মই এষাৰে ক'ম যে ৰাইজে মোক ভূপেন বৰা হিচাপে কলেজীয়া জীৱনৰ পৰা দেখিছে। কলেজত মই ছাত্ৰ একতা সভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিলোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে যিজন ভূপেন বৰাক দেখিছে সেইজন ভূপেন বৰাক অসমৰ ৰাইজে অসমৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত কাম কৰাৰ বিজেপি দলে যেতিয়া সুযোগ দিব সেই কাম নিশ্চয় মই নিষ্ঠা আৰু সততাৰে কৰি যাম। কিন্তু সেইখিনি বিজেপি দলে ঠিক কৰিব। মই এতিয়া কেতিয়া ক'ত কোনে কাক যোগদান কৰাব সেইখিনি মই কোৱা নাই, কিন্তু আমাৰ বহুত 8 মাৰ্চৰ ভিতৰত 50% কংগ্ৰেছী, মানে যিখিনি জাতীয়তাবোধ থকা কংগ্ৰেছী সেইখিনি 8 মাৰ্চৰ ভিতৰত বিজেপি দললৈ আহিব। নহয় নহয়, গোটেই অসমৰ। এতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা যদি কোনোবাই মোক প্ৰশংসা কৰে সেইটো আশ্চৰ্যকৰ হ'ব, কিন্তু মই পদত্যাগ কৰাৰ দিনাখন ৰাজ্যখনৰ কংগ্ৰেছ দলৰ গোটেইকেইজন শীৰ্ষ নেতা গৈ সভাপতিয়ে ক'লে যে ভূপেন বৰা এটা স্তম্ভ আছিলে, সভাপতিয়ে ক'লে যে মই মাফ খুজিছোঁ, আৰু যেতিয়া মই পদত্যাগ পত্ৰ উঠাই নল'লোঁ তেতিয়া তেওঁলোকে মোক যি ধৰণৰ কথা বতৰা কৈছে মই অকণো আক্ষেপ কৰা নাই। মই উপনিষদত পঢ়িছিলোঁ যে বদনাম এইটো আমি এটা শব্দ বুলি ভাবোঁ। বদনামটো, বদ মানে বেয়া, নাম মানে সুনাম, দুটা সংস্কৃত শব্দ মিলি পেলাই বদনামটো হৈছে। এতিয়া যিদিনাখন মই আছুৰ পৰা কংগ্ৰেছলৈ আহিছিলোঁ 93 চনত, তেতিয়াও মোৰ বদনাম ওলাইছিলে, কিন্তু সেইজন ভূপেন বৰাই গৈ অসম বিধানসভাত শ্ৰেষ্ঠ বিধায়কৰ বঁটা পালে আৰু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিলে। এতিয়া মোৰ বদনাম ওলাইছে। বিজেপি দলে যদি মোক সুযোগ দিয়ে সেই বদনাম মই নিজে মোহাৰি ৰাইজৰ সন্মুখত মোৰ যিটো সুনাম সেইটো মই প্ৰতিষ্ঠা কৰিম। নাটক বুলি মই নকওঁ, নাটক বুলি নকওঁ, মোক ভাল পায়। আৰু যেতিয়া লক্ষ্মণ বৰ্জন হৈছিলে, এতিয়া কথাটো লক্ষ্মণ বৰ্জনটো হৈছে, এতিয়া তেওঁলোকে মোক বৰ্জন কৰা নাই, মই তেওঁলোকক বৰ্জন কৰিছোঁ। নাই, আঁতৰাবই লাগিব। এতিয়া মোক ৰাজীৱনত ৰাখিলে কেনেকৈ হ'ব? এতিয়া মোক কেনেকৈ ৰাজীৱনত ৰাখিব? মই আপোনাক আজি এষাৰ কথা কৈ দিলোঁ, মই এইবিলাকতো মিছাকৈ ভৱিষ্যতবাণী কৰা অভ্যাস নাই। 8 মাৰ্চৰ ভিতৰত জাতীয়তাবোধ থকা বিধায়ক আহিব, কংগ্ৰেছ চব বিজেপিলৈ আহিব। মই ক'লো নহয় আপোনাক, বিধায়কনো কেইজন আছে? জাতীয়তাবোধ থকা বিধায়কনো কেইজন আছে? আপুনি নিজে কওক। অখিল গগৈ কৈছে বাৰে বাৰে কংগ্ৰেছে মিত্ৰতাৰ নামত এয়া চূড়ান্ত গাফিলতি কৰিছে বুলি কৈছে কংগ্ৰেছে। আজিও কৈছে অখিল গগৈ, গৌৰৱ গগৈ দেউতাকৰ দিনৰ পৰাই ভাল নাপায়। মই কৈ দিছোঁ আপোনালোকক, অখিল গগৈ মনত পেলোৱা ভাল। অখিল গগৈ, গৌৰৱ গগৈ এই দেউতাকৰ দিনৰ পৰা ভাল নাপায়। আপোনালোকে কাহিনীবিলাক মনত পেলাব। 16 চনত তৰুণ গগৈ ডাঙৰীয়া যোৱাত যদি 5টা কাৰণ বিচাৰে ক্ষমতা পোৱা যোৱাত, তাত এটা অখিল গগৈ বুলিয়ে গৌৰৱ গগৈ ভাবে। APSC কেলেংকাৰীত এই চেয়াৰমেনজনৰ নাম কি আছিলে?
ৰাকেশ পালে সোণৰ চেন দিয়া বুলি অখিল গগৈ ডাঙৰীয়াই ফাদিল কৰা নাই জানো গতিকে ভিতৰে ভিতৰে কথাবিলাক মনত পৰি আছে চবৰে মিত্ৰতা হ'ব নে আপোনাৰ মতে মিত্ৰতা মই এতিয়া নাজানো নাই মোৰ এটা দুখ লাগিলে মই প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক ব্যক্তিগতভাৱে সন্মানো কৰোঁ মই ভালো পাওঁ আৰু মই যেতিয়া মানুহগৰাকীক দেখিছোঁ সদায় হাস্যমুখে দেখিছোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে দুদিন অসমত আছে আপোনালোকৰ টিভিত এখনো ফটো দেখা নাই য'ত প্ৰিয়ংকাজীয়ে হাঁহি আছে জুবিনৰ লগত প্ৰিয়ংকা গান্ধী আজি ৰাজনীতি কৰি গ'ল আৰু জুবিন ক্ষেত্ৰত গৈছে আজি প্ৰিয়ংকা গান্ধী সেইটো কেনেকৈ ৰাজনীতি হ'ব যাবই লাগিব চাওক এতিয়া আপোনাক মই কৈছোঁ কইনা এজনী যেতিয়া ঘৰ এখনলৈ বিয়া পাতি আনে এতিয়া কোনটো ৰুমত কইনা এজনী থাকিব সেইটো গৃহস্থই ঠিক কৰিব নে কইনাই ঠিক কৰিব হ'ব